নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজকুমাৰ, ন্যাস্ত বাস্তু এক্সপাৰ্ট, নুমাইলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এনেকুৱা এটা বাস্তু দোষৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, যিটো বাস্তু দোষ প্ৰায় মানুহৰ ঘৰতে থাকে, কিন্তু তেওঁলোকে এই বাস্তু দোষটোক প্ৰায় ইগনোৰ কৰে, যাৰ কাৰণে তেওঁলোকৰ নানান সমস্যা হৈ থাকে। আৰ্থিক সমস্যাৰ পৰা আদি কৰি, শাৰীৰিক সমস্যাৰ পৰা আদি কৰি, পাৰিবাৰিক সমস্যাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা হৈ থাকে, কিন্তু তেওঁলোকে এই কথাটো অনুভৱ নকৰে। বন্ধুসকল, সেই বাস্তু দোষ হৈছে, যদি আপোনাৰ ঘৰত একেডাল সৰলৰেখাত 3খন দুৱাৰ আছে। ধৰি লওক আপোনাৰ প্ৰথমে মেইন দুৱাৰখন আছে, মাজত এখন দুৱাৰ আছে, পিছফালে এক্সিট পইণ্ট হিচাপে আৰু এখন দুৱাৰ আছে, অৰ্থাৎ বাহিৰৰ ফালে আৰু এখন দুৱাৰ আছে। 3খন দুৱাৰ একেডাল সৰলৰেখাত আছে। যদি সেই 3খন দুৱাৰৰ মাজেদি মই সৰলৰেখাডাল টানি দিওঁ, তেন্তে সেই 3খন দুৱাৰ একেডাল সৰলৰেখাতে পৰিব। বন্ধুসকল, এইটো এটা অত্যন্ত ডাঙৰ বাস্তু দোষ। বন্ধুসকল, এই বাস্তু দোষে কিন্তু আপোনাক নানান সমস্যা দিব পাৰে। পোনপ্ৰথমে আমি জানি লওঁ এই বাস্তু দোষৰ ফলত আমাৰ কি সমস্যা হ'ব পাৰে। বন্ধুসকল, প্ৰথম আৰু প্ৰধান সমস্যাটো হ'ল, যিসকল ব্যক্তিৰ ঘৰত একেডাল সৰলৰেখাত 3খন দুৱাৰ থাকে, তেওঁলোকৰ কেতিয়াও ধন টকা পইচা সঞ্চয় নহয়। তেওঁ বহুত ইনকাম কৰিব পাৰে, কিন্তু সেই পইচা তেওঁ ঘৰত সঞ্চয় কৰি ৰাখিব নোৱাৰে, অৰ্থাৎ কেতিয়াও সেইখন ঘৰত ধনলক্ষ্মী স্থিৰ নহয়। বিশেষকৈ আমাৰ আসাম টাইপৰ ঘৰবিলাকত এই ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায়। এই বাস্তু দোষটো যদি আপোনাৰ ঘৰত থাকে, দ্বিতীয়তে আপোনাৰ ঘৰত কোনো ধৰণৰ প্ৰাইভেচি নাথাকিব, অৰ্থাৎ আপোনাৰ ঘৰত কোনো কথা গুপ্ত হৈ নাথাকিব। আপোনাৰ ঘৰৰ বিষয়ে বা আপোনাৰ ঘৰৰ আভ্যন্তৰীণ বিষয়সমূহৰ সম্পৰ্কে ওচৰ পাজৰৰ আপোনাৰ যিখিনি ওচৰ চুবুৰীয়া আছে, পৰিয়ালৰ ব্যক্তি আছে, সকলোৱে গম পাব। তৃতীয়তে, এইটো বাস্তু দোষ থাকিলে প্ৰায় সেইখন ঘৰৰ ব্যক্তিসকলৰ পেটৰ সমস্যা হয়, লিভাৰৰ লগত জড়িত সমস্যা হয়, তেওঁলোকৰ পাইলছৰ লগত জড়িত সমস্যা হয়, কনষ্টিপেশ্যনৰ সমস্যা হয়, আনকি তেওঁলোকৰ পেটৰ চাৰ্জাৰী পৰ্যন্ত হ'ব পাৰে। কিন্তু তেওঁলোকে এই সমস্যাটোৰ সম্পৰ্কে কিয় এইটো সমস্যা তেওঁলোকৰ বেছিকৈ হৈ আছে তাক উপলব্ধি কৰিব নোৱাৰে। বন্ধুসকল, যিদৰে বাস্তুত কোৱা হয় যে আমাৰ মুখ্য দুৱাৰেদি আমাৰ ঘৰলৈ ধন টকা পইচা, সুখ সমৃদ্ধি, লক্ষ্মী, দুখ সুখ সকলোবিলাক আমাৰ মুখ্য দুৱাৰেদি প্ৰৱেশ কৰে। মা লক্ষ্মী আহিলেও সেই মুখ্য দুৱাৰেদি প্ৰৱেশ কৰে। গতিকে যদি কেনেবা এইদৰে আমাৰ ঘৰত যদি একেডাল সৰলৰেখাত 3খন দুৱাৰ থাকে, তেন্তে আমাৰ এই ধৰণৰ সমস্যা হ'ব পাৰে। পাৰিবাৰিক সমস্যা হ'ব পাৰে, শাৰীৰিক সমস্যা হ'ব পাৰে, আৰ্থিক সমস্যাই আমাক আমনি কৰিব পাৰে। এতিয়া কথা হ'ল বন্ধুসকল, যে আমি যেতিয়া ঘৰ নিৰ্মাণ কৰোঁ, তেতিয়া আমি এই কথাটো ধ্যান ৰাখিব লাগে যে একেডাল সৰলৰেখাত 3খন দুৱাৰ পৰিছে নেকি। পাৰিলে দুৱাৰখিনি অলপ জিগজেগ কৰি বনাব লাগে, অৰ্থাৎ এখন দুৱাৰ যদি আমি 2খন দুৱাৰ যদি পোনে পোনে বনালোঁ, আৰু এখন দুৱাৰ অকণমান লেফ্ট ছাইডে বা ৰাইট ছাইডে বনাব লাগে, যাতে একেডাল সৰলৰেখাত 3খন দুৱাৰ নপৰে। যদি কেনেবাকৈ আপোনাৰ ঘৰত একেডাল সৰলৰেখাত 3খন দুৱাৰ আছে, চাব আপোনালোকৰ এই ধৰণৰ সমস্যা নিশ্চয় হৈছে। বন্ধুসকল, এই সমস্যাটোৰ উপায় হিচাপে আপোনালোকে পাৰিলে কোনোবা এখন দুৱাৰ অলপ লেফ্ট ছাইডে বা ৰাইট ছাইডে লৈ যাব, যাতে 3খন দুৱাৰ একেডাল সৰলৰেখাত থকাটো নুবুজায়। যদি কেনেবাকৈ আপুনি কোনো ভঙা চিঙা কৰিবলৈ ব্যৱস্থা নাথাকে, তেন্তে আপোনালোকে এটা সৰু উপায় কৰিব। বন্ধুসকল, আপোনালোকে ক্ৰিষ্টেল বল নিশ্চয় দেখিছে। আপোনালোকে এটা ক্ৰিষ্টেল বল কিনি আনিব, আৰু সেই ক্ৰিষ্টেল বলটো আপোনালোকৰ 3খন দুৱাৰৰ যিখন মাজৰ দুৱাৰ, সেই মাজৰ দুৱাৰৰ ওপৰত ওলোমাই ৰাখিব। বন্ধুসকল, এনে কৰিলে কি হ'ব, যেতিয়া আমাৰ ঘৰত পজিটিভ এনাৰ্জি প্ৰৱেশ কৰে, মুখ্য দুৱাৰেদি প্ৰৱেশ কৰে। যদি আমাৰ ঘৰত 3খন দুৱাৰ একেডাল সৰলৰেখাত থাকে, তেন্তে আমাৰ ঘৰত কেতিয়াও পজিটিভ এনাৰ্জি স্থিৰ হৈ নাথাকে, এফালে সোমাব এফালে ওলাই গুচি যাব। গতিকে আমি সেই পজিটিভ এনাৰ্জিক আমাৰ ঘৰত যাতে চাৰিওফালে সিঁচৰিত হয়, তাৰ কাৰণে আমি ক্ৰিষ্টেল বলৰ সহায় ল'ব পাৰোঁ। বন্ধুসকল, ক্ৰিষ্টেল বলৰ এটা কাম হৈছে যে ই সকলোবিলাক ৰিফ্লেক্ট কৰে। ধৰি ল'লোঁ আমাৰ পজিটিভ এনাৰ্জি আমি দেখা নাপাওঁ, পজিটিভ এনাৰ্জিক আমি পোহৰ বুলি ধৰি ল'লোঁ। যদি ক্ৰিষ্টেল বলটোৰ ওপৰত মুখ্য দুৱাৰেদি কিবা পোহৰ পৰে, সেই পোহৰটো আপোনাৰ ঘৰৰ চাৰিওফালে সিঁচৰিত হৈ পৰিব। কাৰণ ক্ৰিষ্টেল বলৰ কাম হৈছে সি যিকোনো এটা এনাৰ্জি, যিকোনো এটা পোহৰক ৰিফ্লেক্ট কৰে, চাৰিও দিশৰ ফালে ৰিফ্লেক্ট কৰে। ঠিক তেনেকৈ যদি আপোনাৰ ঘৰত মুখ্য দুৱাৰেদি প্ৰৱেশ কৰা পজিটিভ এনাৰ্জি স্থিৰ নহয়, বা আপোনাৰ ঘৰত ধনলক্ষ্মী স্থিৰ নহয়, তেন্তে আপোনালোকে এটা ক্ৰিষ্টেলৰ বল 3খন দুৱাৰৰ যিখন মাজৰ দুৱাৰ পৰিছে, সেই মাজৰ দুৱাৰতে আপোনালোকে ওলোমাই ৰাখিব, যাতে আপোনাৰ ঘৰত যদি পজিটিভ এনাৰ্জি প্ৰৱেশ কৰে, সেই পজিটিভ এনাৰ্জিখিনি চাৰিওফালে সিঁচৰিত হয়। তাৰোপৰি আপোনালোকে আৰু এটা কাম কৰিব, যে আপোনালোকে যিখন মাজৰ দুৱাৰ আছে, সেই মাজৰ দুৱাৰখনত এখন পৰ্দা লগাই ৰাখিব। কিন্তু পৰ্দাখনৰ কালাৰটো ইম্পৰ্টেণ্ট। বন্ধুসকল, সেই মাজৰ দুৱাৰখনত আপোনালোকে ক্ৰীম কালাৰ পৰ্দা লগাই ৰাখিব। বন্ধুসকল, যদি আপোনালোকে মই কোৱা ধৰণে এই দুইটা ৰিমেডি কৰে, তেন্তে আপোনালোকৰ ঘৰত যদি একেডাল সৰলৰেখাত 3খন দুৱাৰ আছে, তেন্তে সেই দুৱাৰৰ বাস্তু দোষৰ পৰা আপোনালোকৰ
বহু পৰিমাণে সুৰক্ষা লাভ হয়। আপোনাৰ ঘৰটো পজিটিভ এনাৰ্জি স্থিৰ হ'বলৈ লয়, আপোনাৰ ঘৰটো ধনলক্ষ্মী স্থিৰ হ'বলৈ লয়। আপোনালোকে এই উপায়টো কৰি চাওক আৰু আপোনালোকে ক্ৰিষ্টেল বল আজিকালি যিকোনো ধৰণৰ অনলাইন প্লেটফৰ্ম এমাজন ফ্লিপকাৰ্ট বিচাৰিলে পাই যাব। আপোনালোকে ক্ৰিষ্টেল বল কিনি আনিব, আনিলে 3খন দুৱাৰৰ মাজৰ দুৱাৰখনত ক্ৰিষ্টেল বলটো ওলোমাই ৰাখিব আৰু মাজৰ দুৱাৰখনত এখন ক্ৰীম কালাৰ পৰ্দা লগাই ৰাখিব। চাব আপোনালোকৰ এই বাস্তুদোষৰ পৰা যিখিনি সমস্যা হৈ আছে এই সমস্যাখিনি বহু পৰিমাণে কমি যাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যদি আমাৰ ঘৰত একেডাল সৰলৰেখাত 3খন দুৱাৰ থাকে তেন্তে আমাৰ কি সমস্যা হ'ব পাৰে আৰু এই বাস্তুদোষটো দূৰ কৰিবৰ কাৰণে আমি কি ব্যৱস্থা কৰিব পাৰোঁ। আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।